Hello everyone, good morning. মই মালবিকা মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো সম্পূৰ্ণভাৱে সুখী আৰু সুস্থ হৈ আছে, লগতে ময়ো সম্পূৰ্ণভাৱে সুখী আৰু সুস্থ হৈ আছোঁ। এতিয়া বাজিছে 8:15 আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ৰিয়ম উঠি পেলাই গা ধুবলৈ গ'ল। ৰাতিপুৱা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, মানে মই ভাবিছোঁ আজি মানুহজনক মানে বিচনাতে উইচ কৰোঁ। আজি তেওঁৰ জন্মদিন। হেৰা, হেপী বাৰ্থডে। Thank you. বুঢ়া হ'লা আৰু 1 বছৰ কমি গ'ল। 1 বছৰ বুঢ়া হৈ গ'ল। উঠা, ল'ৰাক উঠালে কিন্তু এতিয়া নিজে এখন কি চাই আছে? আদিপুৰুষ। আদিপুৰুষৰ গানকেইটা চাই নিজে অলপমান মানে শুই উঠাৰ পিছত যে এটা মজা লয়, শুই সেইটো লৈ আছে। আজি বাৰ্থডে প্লেনিং একো নাই, শুই থাকিব। উঠা, যোৱা দোকানলৈ। তেওঁ মন্দিৰলৈ যাব, মই যাবলৈ নোৱাৰিম। একেবাৰে ওলাই মেলি মন্দিৰৰ পৰা আহি মানে গা পা ধুই মন্দিৰৰ পৰা আহিব, আহি পেলাই ব্ৰেকফাষ্ট কৰিব, ব্ৰেকফাষ্ট কৰি পেলাই আকৌ দোকানলৈ ওলাই যাব। মোৰ ফিল্ম চাই থাকিলে মই স্কুল পঠিওৱা দেৰি হৈ যাব। তাক গা ধুৱাব আছে, ভাত খুৱাব আছে, তাৰ কাৰণে আলু পিটিকা ভাত অকণ বহাইছোঁ। সেইখিনি খুৱাই এখেত যাব মন্দিৰলৈ। তাৰপিছত আমি ব্ৰেকফাষ্ট কৰিম ন? হা, কিমান দেৰি? 10 মিনিট। শুই উঠাৰ পিছত অকণমান সময় এনেকৈ মানে মজা লয় আৰু তাৰপিছত ব্ৰেকফাষ্ট বনাব আছে। আৰু জন্মদিন বুলি বিশেষ একো নাই, আমি ঘৰৰ মায়ে শৰাই দিয়ে। মায়ে প্ৰত্যেক বছৰ শৰাই দিয়ে গোঁসাই ঘৰতে। এও অকণমান মন্দিৰলৈ শৰাই এখন লৈ যায়। সেইখিনি আৰু দিনত কিবা এটা গোটেইখিনি মিলি বহি খাম বনাই। তাৰপিছত সেইখিনি আৰু এতিয়া বুঢ়াই হ'ল। হ'ব দিয়ক, মোৰ দেৰি হৈ যাব। কি কয়, এতিয়া বাই বাই। আকৌ যেতিয়া ব্ৰেকফাষ্ট বনাই ৰিয়মক স্কুল পঠাই, তাৰপিছত আকৌ আহি আছোঁ কেমেৰা লৈ, মোবাইলটো লৈ পেলাই আৰু অন কৰি। মই বনাই আছোঁ এতিয়া পায়স। যিহেতু ইমান একো কৰা নহয়, সেইকাৰণে পায়স নৰ্মেল ৰাতি বা দিনত কিবা মাংস ভাত সেইখিনিয়ে আৰু। তাৰ বাহিৰে জন্মদিন আমাৰ একদম চিম্পল হয়। এই যিহেতু দুপৰীয়াহে একেবাৰে ভাত খাবলৈ আহিব আৰু ৰাতি দোকান বন্ধ কৰি একেবাৰে আহিব, গতিকে মাজত পায়স খোৱা নহয়। সেইকাৰণে পায়সখিনি ৰাতিপুৱা সোনকালে বনাই ব্ৰেকফাষ্টতে দি দিম বুলি। হ'ব দিয়ক। এইফালে মই লুচি বনাই আছোঁ, ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ। আজি ৰাতিপুৱা বাৰ্থডে বুলি ব্ৰেকফাষ্টটো এয়া জন্মদিনৰ ব্ৰেকফাষ্ট মানুহজনৰ। তেওঁ দিওঁগৈ, তেওঁৰো দৌৰা দৌৰি লাগিছে ওলাই যাবলৈ। ব্ৰেকফাষ্ট এইবোৰ কৰিলোঁ, হৈ গ'ল। আকৌ ৰিয়ম আহে আগে আগে অলপমান ভাতটো অলপ আগবঢ়াই থৈ দিওঁ। আহি আছোঁ ৰ'বচোন, পিছফালে কি পাওঁ। পিছফালে আহি আছোঁ ৰ'ব, মানে পকা জলকীয়া দেখা পাইছিলোঁ ৰাতিপুৱা। চিঙিয়ে ভাল লাগে নিজৰ গছৰ বস্তু। এইকেইটা আকৌ সেই বজাৰৰ পৰা অনা পকা জলকীয়াৰ পৰা গুটি থওঁতে এনেকুৱা হৈছে। আকৌ এইকেইটা এটা থৈ দিম গুটি। আকৌ এইকেইটা বিলাহী পুলিও হৈছে, মানে পকা বিলাহী গুটি এনেকৈ পুতি থওঁতে এইকেইটা হৈ গৈছে। এইকেইটা মাংসত দি বিৰাট ধুনীয়া হয় কালাৰটো, পকা জলকীয়া দি দিলে। এয়া মই পকা জলকীয়াৰ গুটিকেইটা সিঁচি থ'ম ফুলৰ টাবত বা ক'ৰবাত সিঁচি থৈ দিম। হ'লে হ'ব, নহ'লে নাই, কোনো আপত্তি নাই। যদি আপোনালোকৰ হেঁপাহ থাকে তেতিয়াহ'লে পকা জলকীয়া, পকা বিলাহী গুটি দিও এনেকৈ সৰু সৰু গছ কৰিব পাৰি। ময়ো সেনেকৈ কৰিছোঁ। এইফালে বনাই আছোঁ মই খাহী মাংস আজি। আৰু এয়া আলু আৰু অমিতা দি দিছোঁ। মাংস বনাই থাকিলে এনেকৈ পানী দিয়াৰ আগত প্লেটত লৈ খাই পেলাই বৰ ভাল লাগে। আৰু ৰিয়মেও ফাৰ্ষ্ট এনেকৈ খাই ভাল পায়। পানী দিলে সি ইমান তাৰ নাযায়, কিন্তু প্লেটত দি খালে সি বৰ ভাল পায়। আৰু এটা বস্তু বনাম, এইটো বকফুলৰ ভাজি বনাম। হৈ গ'ল খানা। মাংস পানী দিলে হ'ল। এইখিনি আমি চবেই ভাজা মাংস খাই আহোঁ।
মাংসখিনি অলপ পানীত ভাজি ভাজি তেলত ভাজি ভাজি সেই ভাজা মাংসখিনি খাই বহুত টেষ্টি লাগে মাংস হৈয়ে গ'ল এতিয়া বকফুলৰ বৰটো বনাই ভাতটো খালেই হ'ল আৰু চব্জি বাকলিবোৰ গাঁত এটা জমা কৰি আছোঁ সেয়া সাৰি দিওঁ মই ভাত পানী খোৱা বোৱা হৈ গ'ল চব গুটিখন খাই দিছোঁ তাৰপিছত অকণমান ৰেষ্ট লৈ মই এওঁলৈ কিবা এটা আনিবলৈ বজাৰলৈ যোৱাই নাই বজাৰলৈ যাবলৈ আছে আৰু মানে অনলাইন এটা বস্তু জেকেট এটা অৰ্ডাৰ দিছিলোঁ আহি নাপালে গতিকে বজাৰৰ পৰা খোৱা বস্তুৱে লৈ আহিম সন্ধিয়া খাবলৈ বুলি সেইটো কাৰণে এপাক বজাৰলৈ যাম এতিয়া অকণমান ৰেষ্ট লৈ লৈ ভাত পানী খাই উঠি মই বজাৰলৈ ওলাই আহিছিলোঁ কেক খোৱা বস্তু কিবা কিবি দুটামান ল'বলৈ এটা লোৱা হৈ গ'ল মই এতিয়া সোনকালে ঘৰলৈ যাওঁ নহ'লে এই দোকানৰ পৰা আহি পায়ে যাবহি কিয় মই পইচা নহ'লে এনেকৈ লৈ ল'ম এতিয়া বাইকখনে কাটিব কি দিব দিব প্লেটত আনি দিব চাই ফুলটো ৰিয়াম চোৱা তোমাক কি দিছোঁ অঁ তুমি মানে মুখত খাই আহিছা বিচৰা চাদৰ নলগাবা দেই কি খাবা এই ককাই নিব আহিছে ফুল ককাক দিয়া অকণমান ফুলটো নিদিয়া অৰুণো কেকটো এই অৱস্থা কোনে কৰিলে হা কেকটো এই অৱস্থা কি হ'ল এনেকুৱা অৱস্থা হা অ ফুজু কোনে কৰিলে কোৱা না মোৰ এনচাৰটো দি লোৱা কেকটো কোনে খালে হা ধুনীয়াকৈ চাহকাপ খাই লওঁগে আমি খাই পেলাই পঢ়িম দেই কি চাবা নিউজ লাইভ কেক কি খাব কেকৰ অৱস্থাই নোহোৱা হৈ গ'ল সি বেলেগে কৰে ফুলটো আৰু তাৰ ওপৰত যিখিনি ক্ৰীম আছিলে কিন্তু এই কলা কলাখিনি আমাৰ ভাগৰ লাগে এই বাৰ্থডে বয় ভাগৰে লাগি গ'ল নেকি বাৰ্থডে বয় দেউতা তুমি কি খাইছা মিঠাই কি এইটো খাবা কচুৰি খাবা খাবা দিয়াও এটা ফিনিশ কৰি লোৱা তোমাক হা কোনটো এইটো ফিনিশ কৰিব লাগিব কচুৰি চচটো ভাল লাগে ন মিঠাইটো খাই ল'ব লাগিব ন মিঠাইটো খাই লোৱা দেখা তাৰপিছত এটা এটাকে খাই তুমি হাতটো ক'ত থোৱা ইয়াত থোৱা
ইয়াতে হাত ধুই নিলি ইয়াতে মাজত হাত ধুব লাগে মই কি কৈছো নাই এইটো চোৱা লিখা দেউতাৰ লিখা ধুনীয়াকৈ আখৰকেইটা লিখা মই বুট অলপ চিৰিয়াছলি কৰা বাবা অঁ আকৌ এইটো ফাৰ্ষ্টকে দিছা ফাৰ্ষ্টে দীঘলডাল ওৱানটোৱে লিখি থাকিব লাগিব ওৱান যেতিয়ালৈকে ধুনীয়া নহয় ওৱানটো তেতিয়ালৈকে ওৱানে লিখি থাকিব লাগিব এইখিনিতে লিখা কেনেকৈ পিছফালে মানুহৰ মানে ক'ত লুকেদাহঁতৰ পিছফালে ইমান চোৰৰ হেৰি হৈছে বা শান্তি নোহোৱা হৈছে পিছফালে চোৰ সোমাইছিলে কাৰ ঘৰত ভয়ে লাগে দৰ্জা চৰ্জা খুলি থৈ যাবলৈ আমি চুৰ চুৰ কৰোঁতে বোলে আমাৰ তাতে আহিলে এইমাত্ৰ টিভিত চাই আছিলোঁহে আমি বহি বহি চাহ খাই আছিলোঁ যে তেতিয়া টিভিত চাই আছিলোঁহে গুৱাহাটীত চোৰৰ কথা চাই থাকোঁতে ইফালে আমাৰ ঘৰৰ পিছফালে মানুহ ঘৰৰ তাতে তেওঁলোক গৈছিলে ৰাস চাবলৈ বেছি সময় হোৱাই নাই মই চাহ বনোৱাৰ আগতে তেওঁলোকক মাত দি থৈ আহিলোঁ যে খুৰী ৰাস চাব যায় নেকি চাহ মানে তেওঁলোকেও ৰাসথলী মানে গৈ নাপালে ৰাস খোলা গৈ নাপালে ঘৰৰ পৰা মানে কাষৰ ঘৰে ফোন কৰিলে যে এনেকৈ শব্দ এটা হৈছে চোৰ আহিছিলে আমি খেদিলোঁ বাৰু তেওঁলোকে লগে লগে আহিলে মানে এই 15-20 মিনিটৰ ভিতৰতে আৰু মানে কোনোবা ফ'ল' কৰি থাকে এইখন ঘৰত মানুহ এতিয়া নাই এনেকুৱা বা বাকী চব কাষৰ ঘৰৰ মানুহো ভিতৰত আছে এনেকৈ ফ'ল' কৰি থাকে কোনোবা মানে চাই থাকে সেইকাৰণে গম পাই যায় আৰু ঘৰ এৰিবলৈ ইমান ভয় লগা হৈছে আমাৰ মঙলদৈতে ৰাস হৈ আছে কিন্তু আমি বাৰু বেলেগ কামৰ কাৰণে আমি যাব পৰা নাই এই বিয়া বাৰু কিবা কিবি ক'ৰবাত গৈ আছোঁ সেইটো কাৰণে ৰাসৰ খোলাই যাব পৰা নাই মানে ঘৰৰ সকলো মানে যোৱা উচিতো নহয় মানে অকলে ঘৰখন এৰি থৈ যি অৱস্থা হৈছে গুৱাহাটীততো মানে কিবা আঘাত কৰিও লৈ গৈছে পাইছিলোঁ টিভিত নিউজত মাইকী মানুহ এজনী 7টা চিলাই ল'ব লগা হৈছে বেগখন টানা আজোৰা কৰাৰ কাৰণে আৰু কাৰোবাক দা দেখুৱাইছে এনেকুৱা আৰু বিৰাট ভয় লগা হৈছে গতিকে একদম সাৱধানে থাকিব লাগে মোৰ এই চেইন টেইনবোৰ খুলিলেও কিবা খালী খালী লাগে ক'ৰবাত মই গ'লে খুলি থৈয়ে যাওঁ বাৰু ঘৰতহে পিন্ধি থাকোঁ সেইখিনিয়ে আৰু বাকী আজি মানুহজনৰ জন্মদিন আছিলে গ'ল এনেকৈ আমাৰ পাৰ হৈ গ'ল দিনত এনেকৈ মাংস চাংস খালোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এতিয়া ৰাতি আৰু ভাত বনাম আৰু এতিয়া বনোৱাই নাই 8টা বাজে আৰু ভাত বনাওঁ সোনকালে খাই আকৌ আজি ৰিয়মো দিনত নুশুলে গতিকে তাৰ সোনকালে টোপনি লাগিব সোনকালে খাই বৈ সোনকালে শুই যাওঁ কালি আকৌ স্কুল আছে এইখিনি আৰু আজি মোৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ মোৰ ভিডিঅ'বোৰ যদি ভাল পাইছে তেতিয়া প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ' আৰু যদি কৰি দিয়ে বহুত বহুত ধন্যবাদ আপোনালোকক আৰু যোনে মোৰ ভিডিঅ' সদায় চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ আপোনালোকৰ সেইখিনি মৰমে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব ঠিক আছে বাৰু দিয়ক আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ গুড নাইট